লগতে কৰ্মচাৰীসকলৰ আন কথাবিলাকো আমি কেনেকৈ টেকনলজি দি কৰিব পাৰোঁ। কাৰোবাক CL লাগে, CLখন কাৰ্যালয়ত লগ বা নলগ নিয়ম আছে যে এখন কাগজত, বিশেষকৈ মই যেতিয়া হেল্থ ডিপাৰ্টমেণ্টত আছিলোঁ তেতিয়া মেডিকেল কলেজৰ প্ৰিন্সিপালসকলৰ লগত কেজুৱেল লিভৰ এপ্লিকেশ্যন মজুত থাকে। মই যেতিয়া কওঁ অমুক ডক্টৰ কিয় নাই, তেওঁ কেজুৱেল লিভৰ কাগজখন ওলাই দিয়ে। কিন্তু ময়ো উকিল আছিলোঁ, গতিকে মই মাজে মাজে দেখোঁ যে ডেটটো নাই, তেতিয়া মই কওঁ যে ডেট নোহোৱা এইখন কি এপ্লিকেশ্যন। তাৰমানে এই ধৰণৰ কথাবিলাক কৰাৰ কাৰণে কেজুৱেল লিভ আমি কিয় মানুহৰ ওচৰত আবেদন দিব লাগে? এখন পৰ্টেল থাকিব, পৰ্টেলত ঢালি দিয়ক। যিদিনাখনে 10 দিন পুৰা হৈ যাব পৰ্টেল আৰু নোলোৱা হৈ যাব, লেঠা শেষ। কোনো অফিচাৰক পৰ্টেল, তাৰ কাৰণে কিমান ডিপি হয়, কিমান অত্যাচাৰ হয় যে সময়ত কেজুৱেল লিভখন দিছিল নে নাই দিয়া, দিব পাহৰিলোঁ, নাই দিয়া, ঘৰৰ পৰা আহিব পৰা নাই, কোনো দৰকাৰ নাই। টেলিফোনটো উঠালোঁ, ধুনীয়াকৈ কেজুৱেল লিভৰ ডিপাৰ্টমেণ্টত গ'লোঁ, কৰ্মচাৰীজনৰ ID নম্বৰ লিখা আছে, IDটো টাইপ কৰিলোঁ, IDত মোৰ ফৰ্মখন আহি গ'ল, মই কেজুৱেল লিভৰ এপ্লিকেশ্যনখন মাৰি দিলোঁ, মোৰ 10 দিন হৈ গ'ল। কাৰো লগত কাৰো কোনো কথা নাই। এই ধৰণে আমি কৰ্মচাৰীসকলৰ গোটেই ব্যৱস্থাটো টেকনলজিৰ ওপৰত যদি আমি লৈ যাব পাৰোঁ, আজি ইয়াতে স্বাগত সতীৰ্থ এইটো পৰ্টেল হ'ল, দিছ ইজ এ পাৰ্মানেণ্ট পৰ্টেল। এজন কৰ্মচাৰীয়ে 3 বাৰ জীৱনত সুবিধা পাব, প্ৰথম এবাৰ। এতিয়া এই পৰ্টেলটো চালেই না ফাইল চাব লাগিব না কাগজ চাব লাগিব, লগইন থাকিব, সকলোৱে চালে হ'ল। আৰু অহাবাৰ যেতিয়া কোনোবাই ইয়াৰ সুবিধা লোৱা কৰ্মচাৰীখিনিয়ে অক্টোবৰত যেতিয়া আকৌ সুবিধা ল'ব খুজিব, পৰ্টেলে ক'ব ইউ হেভ অলৰেডি এভেইল ইট, দিছ ইজ নট এভেইলেবল টু ইউ, লেঠা শেষ। কোনো ইয়াতে মানুহৰ কোনো কথাই নাই, মানুহৰ ওচৰত আহিব নালাগে, কথা পাতিব নালাগে, ছিনিয়ৰ জুনিয়ৰৰ মাজত তৰ্কাতৰ্কি নহয়, মন্ত্ৰীক লগ কৰাৰ প্ৰয়োজন নহয়, সুন্দৰ এটা ব্যৱস্থাৰে চলি থাকিব। মই সেইবাবে মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে কৰ্মচাৰীৰ লগত জড়িত আটাইকেইটা ছাবজেক্ট উলিয়াই ল'ব লাগে। কেজুৱেল লিভ হয়, EL হয়, কেতিয়াবা গণ্ডগোল হয় যে EL লৈছিলোঁ নে নাই লোৱা, লিভ এনকেচমেণ্ট কৰিব লাগে। এই গোটেইবিলাক যদি আমি পৰ্টেল আৰু ছিষ্টেম জেনেৰেটেড কৰি দিওঁ, তেতিয়াহ'লে চৰকাৰী কৰ্মচাৰীসকলৰ হায়েষ্ট লেভেল ছেটিছফেকশ্যন থাকিব আৰু মানুহে অহা যোৱা দিছপুৰ ডিৰেক্টৰেটত অহা যোৱাৰ পৰিৱেশবিলাক নোহোৱা হ'ব। বেলেগ কামত আহক, কিন্তু যিবিলাক সৰু সুৰা কামত আহে এই কথাবিলাক আমি শেষ কৰিব লাগে। বিশেষকৈ আমি এই ধৰণে যদি টেকনলজি দি আগুৱাই যাওঁ, তেতিয়াহ'লে মই ভাবোঁ যে অসম এখন মডেল ষ্টেটলৈকে ৰূপান্তৰ হ'ব পাৰে। আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছোঁ আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ, প্ৰথম নিযুক্তি, আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি, কোনো প্ৰকাৰেই কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি পঢ়া ল'ৰাজনে আজি চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। নিযুক্তিৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা, শিক্ষকৰ নিযুক্তিৰে আৰম্ভ হৈছিল, আৰক্ষীৰ নিযুক্তিৰে সেই যাত্ৰা অতিক্ৰম কৰি আজি আমি লোকসেৱা আয়োগৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো চৰকাৰী বিভাগতে আমি স্বচ্ছতা আনিবলৈ সক্ষম হৈছোঁ। এইবাৰৰ ADRE পৰীক্ষাত আমি পুৰণা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদকো স্বচ্ছতাৰ মাজলৈ সুমুৱাই লৈছোঁ। আনকি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে নহয়, এইবাৰৰ পৰা APDCL বা আন আনুষংগিক কৰ্পৰেশ্যনসমূহতো আমাৰ
যুৱক যুৱতীয়ে সম্পূৰ্ণ স্বচ্ছতা দেখা পাব। আজি আমি যেতিয়া আপোন ঘৰ আঁচনি আৰম্ভ কৰিছিলোঁ, ৰাজ্যৰ কৰ্মচাৰীসকলে তাক যিভাৱে গ্ৰহণ নকৰক কিয়, মই এই আঁচনিৰ কাৰ্যকুশলতা তেতিয়া আন্দাজ কৰোঁ যেতিয়া কিবা কাৰণত আঁচনিটো বন্ধ হৈ যায়। যেতিয়া আঁচনিটো চলি থাকে কোনেও এটা কথা নকয়, কিন্তু কেতিয়াবা যেতিয়া বিত্ত বিভাগ বা ষ্টেট বেংকৰ MOUখন বন্ধ হৈ যোৱাৰ কাৰণে আঁচনিখন সাময়িকভাৱে স্থগিত হয়, মোৰ মোবাইলত সদায় প্ৰতিদিনে 100ৰ পৰা 200 ফোন আহা বা মেছেজ আহা আৰম্ভ কৰে, ছাৰ আপোন ঘৰ আঁচনিখন কেতিয়া খুলি দিব। তেতিয়া মই মনতে ভাবোঁ যে আঁচনিখন চলি থাকোঁতেতো কোনেও এবাৰ নকয় খুব ভাল আঁচনি এখন চলি আছে বুলি। তাৰমানে আমাৰ আঁচনিখন কিমান ফলপ্ৰসূ তাক চাবৰ কাৰণে এটা দুটামান আঁচনিবিলাক বন্ধ কৰি দিলে লগে লগে গম পোৱা যায় যে আঁচনিখন কিমান ফলপ্ৰসূ। আপোন ঘৰ আমি যদিও বন্ধ কৰি দিয়া নাছিলোঁ, বিভিন্ন কাৰণত ষ্টেট বেংকৰ লগত যেতিয়াই আমাৰ কিবা যোগাযোগ বা আন ধৰণৰ ৰিনিউৱেলৰ কথা আহে, তেতিয়াই আপোন ঘৰ আঁচনিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ মহত্ব সম্পৰ্কে প্ৰকাশ পায়। 40,000তকৈ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীয়ে 15 লাখ টকালৈকে আপোন ঘৰৰ লোন লৈছে আৰু আজি ৰাজ্যৰ কৰ্মচাৰীসকলে সেই লোন 30 লাখ টকালৈকে বঢ়াই দিবলৈ আমাক জনোৱা আবেদনো আমি গ্ৰহণ কৰিছোঁ। আপোন ঘৰৰ দৰে আঁচনি ভাৰতৰ কোনো ৰাজ্যতে নাই। দ্বিতীয়তে, আপোন বাহনৰ দৰে আঁচনিও বিশেষকৈ নতুন চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি আৰম্ভ কৰা আপোন বাহন আঁচনিও ভাৰতবৰ্ষত আজি ক'তো পাবলৈ নাই। আমাৰ চৰকাৰৰ আন এখন আঁচনি, তেতিয়া মই প্ৰমাণ পাইছিলোঁ যে এই আঁচনিখনৰ গুৰুত্ব কিমান। সৰ্বশিক্ষা অভিযানৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলক আমি নিয়মীয়াকৰণৰ এটা প্ৰচেষ্টা চলাইছিলোঁ। নিয়মীয়াকৰণ কৰিলে তেওঁলোকৰ দৰমহা 8,000 টকা কমি আহে, কাৰণ আমি ৰেট্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব নোৱাৰোঁ, আমি প্ৰস্পেক্টিভ নিয়মীয়াকৰণ কৰিব পাৰোঁ। তথাপিতো তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই বা ছেকেণ্ডাৰী এডুকেশ্যনত কণ্ট্ৰেকচুৱেল পোষ্টত কাম কৰি থকা শিক্ষকসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আমি এটা বিজ্ঞাপন দিছিলোঁ যে যিসকলে নিয়মীয়া হ'ব বিচাৰে আবেদন কৰক। যেতিয়া হাজাৰ হাজাৰ শিক্ষকে নিয়মীয়াকৰণৰ বাবে আবেদন জনালে, মই শিক্ষা বিভাগক সুধিছিলোঁ যে 8,000 9,000 টকা ক্ষতি কৰি মানুহে কিয় চৰকাৰত আহিব খুজিছে, কাৰণ সৰ্বশিক্ষাটোত আমি একেই দৰমহা দি আছিলোঁ। এখন আঁচনিৰ কথা সকলোৱে একেমুখে কৈছিলে যে আমাৰ জীৱনৰ নিৰাপত্তা, চৰকাৰী চাকৰি দৰমহাৰ নিৰাপত্তা নহয়, যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব, ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা। আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছোঁ। এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিলে, আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিলে। আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলোঁ আৰু আজি সচিবালয়ত কম্পেশ্যনেট এপইণ্টমেণ্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয়, IS আৰু IPSতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণেই পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিলে যে কেছলেছ ট্ৰিটমেণ্ট হ'ব লাগে। আজি আমি মেদান্ত হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছোঁ। এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে সেই ৰূপলৈ আজি গতি কৰি আছে আৰু
চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব। কন্ট্ৰেকচুৱেল কৰ্মচাৰীৰ কথা কোনেও চিন্তা নকৰিছিল। আমি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছো যে কন্ট্ৰেকচুৱেল টিচাৰেও ফ্ৰী মেডিকেল ৰিইম্বাৰ্সমেণ্ট পাব। তেওঁলোকেও আজি আমাৰ চৰকাৰৰ আন সাধাৰণ কৰ্মচাৰীৰ দৰে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যোগেদি সুবিধা লাভ কৰিব। আজি যেতিয়া আমি চৰকাৰত আছো, প্ৰত্যেকটো কথাই আমি শুনিবলৈ চেষ্টা কৰিছো। কোনোবাই আহি কৈছে জুনিয়ৰ ইঞ্জিনিয়াৰসকলৰ প্ৰমোচন হোৱা নাই বহুত বছৰ। আমি কৈছো ঠিক আছে, আমি পাৰ্চনেল পোষ্ট ক্ৰিয়েট কৰিম, আপোনালোকক ট্ৰান্সফাৰৰ আমি সুবিধা কৰি দিম। আজি কোনোবাই আমাক আহি কৈছে যে 2003 চন 5 চনৰ আগত কাম কৰা চৰকাৰী কৰ্মচাৰীসকলক ৰেগুলাৰ পে স্কেল দিব লাগে। আমি কৈছো ৰেগুলাৰ পে স্কেল দিম। কোনোবাই কৈছে হাউচ ৰেণ্ট দিব লাগে, আমি হাউচ ৰেণ্ট দিম। বেটেলিয়নত কাম কৰা পুলিচসকলক পৰিয়ালৰ লগত থাকিবৰ বাবে অতিৰিক্ত MIL দিব লাগে। আজি আমি তাকো অনুমোদন কৰিছো।